ছয়গাঁও তুলসীৰাম কলিতা ফুটবলত FC গ্ৰীণ ভেলী চেম্পিয়ন। দক্ষিণ কামৰূপৰ ছয়গাঁও ক্ৰীড়া সংস্থাৰ দ্বাৰা পৰিচালিত সপ্তম বাৰ্ষিক তুলসীৰাম কলিতা সোঁৱৰণী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাত গুৱাহাটীৰ FC গ্ৰীণ ভেলী ক্লাব চেম্পিয়ন হৈছে। বুধবাৰে ছয়গাঁও মিনি ষ্টেডিয়ামত অনুষ্ঠিত উত্তেজনাপূৰ্ণ ফাইনেল খেলখনত গ্ৰীণ ভেলীয়ে ঘৰুৱা দল অসম ৰাইনো ক্লাবক ৩-২ গলত হৰুৱাই চূড়ান্ত বিজয়ী দলৰ সন্মান লাভ কৰে। ছয়গাঁৱৰ পৰা লুইত চন্দ্ৰ খালৈৰ ৰিপৰ্ট, অল আছাম নিউজ 30। এইবাৰ সপ্তম সংখ্যক 7 সংখ্যক খেলখন মাজত 2 বছৰ হোৱা নাছিলে কোভিডৰ কাৰণে অনুষ্ঠিত কৰিব পৰা নাছিলোঁ। এইবাৰ যথেষ্টখিনি অসুবিধা আছিলে। আমাৰ উদ্যোক্তাসকলে কৈছিলে যে আমি এইবাৰ ফিল্ডখন সৰু হৈ গ'ল, আনহাতে পাৰ্কিঙৰ কাৰণে আমাৰ যথেষ্টখিনি অসুবিধা হৈছে। তথাপি আমি এইবাৰ খেলখন অনুষ্ঠিত কৰিছোঁ আৰু ছয়গাঁও অঞ্চলৰ ক্ৰীড়াপ্ৰেমী ৰাইজে সহযোগ কৰিছে। মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ ছয়গাঁও ক্ৰীড়া সন্থাৰ এই উদ্যোগ লৈ খেলখন আয়োজন কৰাৰ কাৰণে আৰু অঞ্চলৰ ক্ৰীড়া অনুৰাগী ৰাইজে ইয়াত সহযোগিতা আগবঢ়োৱাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মই ভাবোঁ যে আহিব লগা দিনবিলাকত মোৰ প্ৰয়াত পিতৃ তুলসীৰাম কলিতাৰ সোঁৱৰণত যিখন খেল আমি আয়োজন কৰি আছোঁ, ইয়াৰ মানে ভৱিষ্যতলৈ আৰু ইয়াতকৈ আৰু ডাঙৰ বা বৃহৎ আকাৰত এইবাৰ আমি সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ পৰা আমি এফিলিয়েশ্যন আমি লৈছোঁ। কাৰণ আমি অসমৰ বাহিৰৰ দলকো আমাৰ নিমন্ত্ৰণ কৰাৰ প্ৰয়াস কৰিছোঁ। এইবাৰ আমি এটা দল আমি নিমন্ত্ৰণ কৰিছিলোঁ মেঘালয়ত, কিন্তু ইয়াৰ পিছত আমাৰ আৰু অন্যান্য ৰাজ্যৰ পৰাও আমি ভাল দল ইয়াত নিমন্ত্ৰণ কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। শ্ৰদ্ধাৰ কমলাকান্ত কলিতাদেৱে তেখেতৰ প্ৰয়াত পিতৃ তুলসীৰাম কলিতাদেৱৰ স্মৃতিত যি আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা পাতিছে, খুব সুন্দৰ। আজি ফাইনেল খেলত প্ৰথমাৰ্ধৰ খেল শেষ হ'ল আৰু দুয়োটা দলে খুব সুন্দৰ খেল প্ৰদৰ্শন কৰিছে আৰু মই ভাবোঁ এই খেলখনে আৰু আগন্তুক দিনত অধিক গুৰুত্ব পাব আৰু কমলাকান্ত কলিতাদেৱৰ যিটো প্ৰয়াস, এই প্ৰয়াসে ফুটবল জগতলৈ পোহৰ কঢ়িয়াই আনিব বুলি মোৰ বিশ্বাস। আজিৰ দিনত যি সময়ত পিতৃ মাতৃক অৱহেলা কৰি সন্তানে অল্ড এজ হোমত থয়, সেইটো সময়তে তেখেতৰ পিতৃৰ সোঁৱৰণত এনেকুৱা এটা বৃহৎ ফুটবল খেলা আয়োজন কৰিছে। মই নিশ্চয়কৈ তেখেতক ধন্যবাদ দিছোঁ আৰু তেওঁ এটা ধন্যবাদৰ পাত্ৰ।